ৰান্ধনি হওঁ মই স্কুলত গৈছিলোঁ মই দুটা নাতিনী আছিলে মোৰ লগত নাতিনীলৈ মই স্কুলত গৈছিলোঁ স্কুলত যাই পেলাই ডিউটি কৰি আছোঁ হঠাৎ এটা মোৰ ফোন আহিলে ফোন আহি পেলাই কৈছে যে এনেকৈ এনেকৈ ঘৰত বোলে জুই লাগিছে মই কৈছোঁ কেনেকৈ লাগিছে ক'ব নোৱাৰোঁ মানুহে কৈ আছে তেতিয়া আমাৰ ছাৰক লৈ কৈছোঁ ছাৰ মোৰ ঘৰত বোলে জুই লাগিছে বলকচোন যাম ছাৰে মানে বাইকত কৰি বহুত লাহে লাহে কৈ আনিছে মই প্ৰেছাৰী মানুহ মই বেমাৰী হাৰ্টৰ বেমাৰ আছে মোৰ তাৰপিছত ছাৰে লৈ আহিছে চাইছোঁ চাই পেলাই মই যিটো দৃশ্য দেখিছোঁ এইটো দৃশ্যৰ পিছত মই আৰু কান্দি কান্দিকে মই আৰু কি হৈ গৈছে আৰু ক'বই নোৱাৰোঁ পিছত চব মানুহে মানে মোক পানী চানী ঢালি পেলাই কিবা শৌচ কৰিলে মই চাই আছোঁ যে মোৰ ডকুমেণ্টছকেইটা গ'ল আমাৰ ল'ৰা ছোৱালীৰ আমাৰ গোটেই চব ডকুমেণ্টছেই গ'ল এটা ওলাব পৰা নাই আমাৰ দুখ এইটোৱে লাগিছে লাগিলে মই ভিক কৰি খাম কিন্তু আমাৰ ডকুমেণ্টছটো নাই এতিয়া আমি থাকিম ৰাতি থকাৰ জেগাটো নাই আমাৰ এতিয়া আমি চৰকাৰৰ কাছতে এইটোৱে আমি আহ্বান কৰিছোঁ যদি চৰকাৰে যদি আমাক চকু অলপ দিয়ে তেনেহ'লে আমি ভাবিম যে না সঁচাকৈ আমাৰ চকু চাৰে ভাল পাইছে চৰকাৰক এইটোৱে মিনতি কৰিলোঁ আৰু বহুত জ্বলিলে পাৰ্চনেল কিবা কিবিও আছিলে এইটোতো কি ক'ম আৰু বেংকৰ বই চই চব জ্বলিলে বলতে একো বস্তু নাই সব জ্বলি পেলাই চাফা হৈ গ'ল যিকেইটা বস্তুকেইটা আছিলে কাপড় জামা টামা পইচা পাতি যিকেইটাই আছে সব কেইটা জ্বলি পেলাই চৰকাৰ ডকুমেণ্টছটো মই একো নাইকিয়া হৈ গ'ল আচ্ছা তাৰপিছতে আমি ঘৰত নাছিলোঁ তেওঁ গৈছিলে স্কুলতে এটা কাম কৰে সৰু মৰু কাম কৰে কামত গৈছিলে আৰু আমি গৈছিলোঁ হাজিৰা কামতে গৈছিলোঁ যোৱাৰ পিছতে আমি ডংকা গৈ পাইছোঁ তেতিয়া শুনা পাইছোঁ যে এইখিনিতে আগুন লাগিছে জুই লাগিছে কাৰণে মইতো এতিয়া সোনকালে কেনেকৈ আহিম গাড়ীটো ৰখাই পেলাই কৈছোঁ বোলে ৰখাই দিয়ে মোক নামি যাম নামি পেলাই মই যেনে তেনে মানে কি যাতে যাব লাগে মোৰ ঘৰত জুই লাগিছে ঘৰৰ পৰা আহোঁতে মই দেখা পাইছোঁ যে আমাৰ ঘৰত একো নাই সব চাৰখাৰ হৈ গৈছে মানুহো নাই আমি ঘৰত দুজন মানুহ থাকোঁ দুজন মানুহ নাই তাৰপৰা বেলেগ বস্তিৰ মানুহ আহি পেলাই এইবিলাক নিবা নিবি কৰিছে ওচৰত আছে মানুহবিলাক আহিছে অহাৰ পিছতে সব আহি পেলাই মোৰ একোৱেই নাই জুইটো কেনেকৈ জুইটোতো আমি শুনা মতে কাৰেণ্টৰ পৰা লাগিছে বুলি কৈ আছে ৰাইজে কৈ আছে বোলে কাৰেণ্টত দেখা পাইছে বোলে কাৰেণ্টৰ জ্বলি আছে তাতো জ্বলি পেলাই লাগি আছে ওপৰৰ পৰা লাগি লাগি আহি আছে তাৰপিছত মানুহ বোলে সোমাবলৈ ভয় পাই আছে বোলে গেছ আছে বুলি গেছত তেনেকৈ ফুটিব নেকি তেনেকৈ কওঁতে গুটি বোলে ওপৰত উঠি গ'ল আৰু কোনোবা ওপৰত ভিতৰত সোমাব পৰা নাই ৰাইজে সা সামগ্ৰী আপোনালোক আমাৰ কেছ মানি আছিলে 25,000 টকামান আছিলে এইটো গ'ল তাৰপিছত আমাৰ তামাৰ কাছত যিকেইটা আছিলে এইবিলাকো নাই হাৰুমণিটো নাই হাতৰ ডিঙিত এটা আছিলে ঘৰত থৈছিলোঁ টিভি আছিলে কাণফুলি আছিলে এইবিলাক নাই তাৰপিছত একো বস্তুৱেই নাই কোনো বস্তু নাই চব আমাৰ চৰকাৰ হৈ গ'ল যিহেতুকে 3 লাখ এনেকৈ হৈ যাব আৰু কেছ আছিলে আৰু দক্ষিণজৰ বাগান আপুনি অলপ সহায় বিচাৰিছোঁ যদি চৰকাৰে আমাৰ যদি কিবা কাৰণে যদি অলপ সহায় কৰি দিয়ে থকাৰ অৱস্থাই নাই মোৰ য'তে ত'তে থাকিব লাগিব এতিয়া গৈ পেলাই বা কাৰোবাৰ লোকৰ ঘৰত গৈ পেলাই থাকিব লাগিব আশ্ৰয় ল'ব লাগিব এতিয়া আমাৰ থকাৰ অৱস্থাই নাই দেখিছোঁ আহি পেলাই দৃশ্যটো বহুত বেয়াই দেখিছোঁ এটা বস্তু মানে ৰাখিব পৰা নাছিলোঁ একেবাৰে চব মানে বচাব পৰা নাই চব জ্বলি পুৰি চাৰখাৰ হৈ গ'ল এইটো মানে মই ভাবিছোঁ কিবা এটা চৰকাৰৰ পৰা যদি দিয়ে মানুহজনে এতিয়া চলক খাবলৈ ববলৈ বহুত অসুবিধা হ'ব টোপনি চোপনি বহুত ক্ষতি হ'ব আৰু মানে ঘৰ দুৱাৰটো জানেই ইমান দুখীয়াৰ মাজত শেষ হৈ গ'ল আপোনালোকে যেনেকুৱাই পাৰক মই এটা আপোনাৰ ওচৰত ক্ষমা চাইছোঁ আপুনি যেনেকুৱা হওক ব্যৱস্থা কৰি দিয়ক এজনী মানুহ যাতে চলি খাব পাৰে আৰু মানে সিমানতে মই দেখিছোঁ